মাননীয় শিক্ষাগুৰুসকল এইটো ভিডিঅ'ত জনাম দুটা গুৰুত্বপূৰ্ণ খবৰ এটা হ'ল এলপি স্কুলৰ যি প্ৰধান শিক্ষকৰ পদ সেই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম আৰু এটা শিক্ষা সপ্তাহৰ লগত জড়িত নতুন এটা দিৱস পালন কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে আহ্বান জনাইছে সেই সম্পৰ্কেও জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আচলতে মই ইয়াত যিটো প্ৰধান শিক্ষকৰ যিটো জাননী ওলাইছে সেই বিষয়ে জনাম সেইটো আচলতে বিশেষ এখন ডিষ্ট্ৰিক্টৰ হয়তো অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টতে এনেকুৱা জাননী দিব পাৰে গতিকে আপোনালোকে কথাখিনি ভালকৈ বুজি ল'ব আৰু হয়তো গোটেই অসমতে সকলোবিলাক ডিষ্ট্ৰিক্টতে ক্ৰাইটেৰিয়াবিলাক এনেকুৱা হ'ব গতিকে এই মই যিটো আপোনালোকক জনাই আছোঁ সেই জাননীটো দিছিলে আচলতে অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ BDC বঙাইগাঁৱৰ আছিলে এইটো জাননী আৰু এইটো দিছিলে পল্লৱী মেধি MA BEd AES ইন্সপেক্টৰ অফ স্কুলছ BDC বঙাইগাঁও অৰ্থাৎ বঙাইগাঁৱৰ যিজন IS বিদ্যালয়সমূহৰ পৰিদৰ্শক পল্লৱী মেধি তেখেতৰ ফালৰ পৰা দিয়া হৈছিলে আৰু এইটো দিছিল আচলতে দ্য প্ৰিন্সিপাল হেডমাষ্টাৰ কম্পজিট এণ্ড এমালগামেটেড হায়াৰ ছেকেণ্ডেৰী স্কুলছ যে যিবিলাক কম্পজিট বা এমালগামেটেড হাই স্কুল আছে বা হায়াৰ ছেকেণ্ডেৰী আছে তেওঁলোকৰ যি প্ৰধান শিক্ষক বা অধ্যক্ষ তেওঁলোকলৈ দিছিলে তেওঁলোকক কিয় দিছিলে যে ছাবজেক্টটো চাব পাৰে ছাবমিশ্যন অফ দ্য লিষ্ট অফ ওৱান ছিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰ অফ দ্য LP স্কুল ছেকশ্যন অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী স্কুলৰ প্ৰাথমিক বিদ্যালয়ৰ যিজন ছিনিয়ৰ মোষ্ট টিচাৰ হয় তেওঁলোকৰ ডাটাখিনি মানে জমা দিবলৈ তো এইটো চাব পাৰিছে কি লিখিছে ছাৰ উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই হেভ দ্য অনাৰ টু ৰিকুৱেষ্ট ইউ কাইণ্ডলি টু ছাবমিট দ্য নেম অফ ওৱান ছিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰ অফ ইয়ৰ স্কুল ফ্ৰম LP sections for holding the post of head teacher who have fulfilled the following criteria on or before 9th August 2024 without fail অৰ্থাৎ তেওঁলোকক জনাইছে যাতে তেওঁলোকৰ বিদ্যালয়তো যদি কোনোবা লোৱাৰ প্ৰাইমেৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰ আছে যিজন ছিনিয়ৰ মোষ্ট অৰ্থাৎ যিজন আটাইতকৈ বেছি অভিজ্ঞতা সম্পন্ন বহুত দিন ধৰি কাম কৰি আছে তেওঁলোকৰ ডাটাখিনি যাতে 9 আগষ্টৰ আগত জমা দিয়ে আৰু তাত কি কথা লিখিছে চাওক হয়তো সকলোতে এনেকুৱা ক্ৰাইটেৰিয়াবিলাক থাকিব পাৰে যে 15 years of experience as an assistant teacher in any govt provincialized school in case of untrained intermediate teacher যদি কোনোবা শিক্ষাগুৰু 15 বছৰ চাকৰি কৰিছে আনট্ৰেইনড ইণ্টাৰমিডিয়েট অৰ্থাৎ তেওঁ কোনো ধৰণৰ ট্ৰেইনিং লোৱা নাই হায়াৰ ছেকেণ্ডেৰী পাছ তেনেকুৱা শিক্ষক হ'ব লাগিব প্ৰথম দ্বিতীয় হ'ল 12 years of experience as an assistant teacher in any govt or provincialized school in case of trained intermediate teacher বা যদি কোনোবাই 12 বছৰৰ অভিজ্ঞতা আছে শিক্ষকতা কৰাৰ আৰু তেওঁ ট্ৰেইনিং কৰা আছে ধৰক যেনেকুৱা ডাইটত আজিকালি DLED কৰে তেনেকুৱা বেছিক ট্ৰেইনিং কৰা আছিলে 18 মহীয়া তেওঁলোকৰ ডাটা সাবমিট কৰিব কৈছে লগতে 10 years of experience as an assistant teacher in any govt private provincialized school in case of untrained assistant teacher with a graduate degree বা 10 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতা থকা আৰু আনট্ৰেইন অৰ্থাৎ কোনো ধৰণৰ ট্ৰেইনিং নোলোৱা গ্ৰেজুৱেট যিসকল শিক্ষক আছে তেওঁলোকৰ ডাটা দিব কৈছে The senior most teacher of the school in case of trained assistant teacher with a graduate teacher বা বিদ্যালয়ৰ যিজন গ্ৰেজুৱেট টিচাৰ আৰু যাৰ অভিজ্ঞতা আটাইতকৈ বেছি তেওঁলোকৰ ডাটাখিনিও আপলোড দিব দিছে তাৰপিছত কি লিখিছে দিছ ইজ ফৰ ফেভাৰ অফ ইয়ৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন গতিকে এই কামটো যাতে সোনকালে কৰে অৰ্থাৎ 9 তাৰিখৰ আগত জমা দিয়ে সেইকাৰণে জনোৱা হৈছে তো ইয়াৰ পৰা হয়তো এনেকুৱা হ'ব পাৰে এইসকল টিচাৰ ধৰক যিসকলে LP স্কুলৰ টিচাৰ আৰু 15 বছৰ চাকৰি কৰিছে বা কোনো ধৰণৰ ট্ৰেইনিং নোলোৱা বা 12 বছৰ চাকৰি কৰিছে ট্ৰেইনিং লোৱা হায়াৰ ছেকেণ্ডেৰী পাছ টিচাৰ বা যিসকল 10 years এক্সপেৰিয়েঞ্চ আছে আৰু কোনো ধৰণৰ ট্ৰেইনিং লোৱা নাই গ্ৰেজুৱেট টিচাৰ তেওঁলোকো হ'ব পাৰে বা যিজন এছিষ্টেণ্ট টিচাৰ আটাইতকৈ ছিনিয়ৰ মোষ্ট আৰু গ্ৰেজুৱেট টিচাৰ তেওঁলোকো প্ৰধান শিক্ষক হ'ব পাৰে LP স্কুলৰ তো এইটো আছিলে LP স্কুলৰ যি প্ৰধান শিক্ষক সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ জাননী হয়তো গোটেই অসমতে এনেকুৱা জাননী দিব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে এই শিক্ষা সপ্তাহ যিটো চলি আছে 5 আগষ্ট তাৰিখৰ পৰা তাতে এটা নতুন দিৱস তেওঁ যোগ কৰিব
অনুৰোধ জনাইছে। তো তেওঁ কি লিখিছে চাওক, যে বিদ্যাঞ্জলি কাৰ্যক্ৰমৰ অধীনত বিদ্যালয়সমূহত এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন তথা শিক্ষাৰ ক্ষেত্ৰত সহযোগিতামূলক সমৰ্থনৰ মনোভাৱ গঢ়ি তোলাৰ লক্ষ্যৰে আমি সকলোৱে মিলি শিক্ষা সপ্তাহৰ অন্তৰ্গত সমাজ জড়িতকৰণ দিৱসত অংশগ্ৰহণ কৰোৱা হওক 11 আগষ্ট 2024। অৰ্থাৎ এই 11 আগষ্ট দেওবাৰ এই দিনটোক তেওঁ সমাজ জড়িতকৰণ দিৱস হিচাপে পালন কৰিবলৈ অনুৰোধ জনাইছে। বিদ্যাঞ্জলি 2.0ৰ অধীনত স্বেচ্ছাসেৱকৰ নাম পঞ্জীয়নৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম। বিদ্যাঞ্জলি পৰ্টেলত স্বেচ্ছাসেৱক হিচাপে নিজৰ নাম পঞ্জীয়ন কৰি সমাজ জড়িতকৰণ দিৱসটো উদযাপন কৰিবলৈ অসমবাসীক আহ্বান জনোৱাৰ লগতে বিদ্যালয়সমূহত বিভিন্ন সামগ্ৰী তথা সঁজুলি দান বা পৰিসৰ আগবঢ়াবলৈ অনুৰোধ জনোৱা হ'ল। অৰ্থাৎ এই 11 আগষ্ট 2024টো এইটো সমাজ জড়িতকৰণ দিৱস হিচাপে উদযাপন কৰিবলৈ আৰু বিদ্যালয়ত বিভিন্ন ধৰণৰ সামগ্ৰী বা সঁজুলি দান কৰিবলৈ তেওঁ আহ্বান জনাইছে। আৰু এই দিনটো তেতিয়াহ'লে সমাজ জড়িতকৰণ দিৱস হিচাপে উদযাপন কৰা হ'ব। আপোনাৰ প্ৰতিশ্ৰুতিয়ে প্ৰকৃতাৰ্থত বহুতৰ বাবে শৈক্ষিক পৰিৱেশ সলনি কৰিব পাৰে। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, যে শিক্ষা সপ্তাহক এই 11 আগষ্ট সমাজ জড়িতকৰণ দিৱস হিচাপে পালন কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে আহ্বান জনাইছে। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগলৈ এনেকুৱা দৰকাৰী ইনফৰমেশ্যনবোৰ পাই থাকিবলৈ। থেংক ইউ।